মই কিদৰে ক'ম মানে মৰি মৰি আমি জীয়াই আছোঁ সেই দিনৰ পৰাই আমি চোৰাংমেথি দিনৰ পৰাই আমি ইয়াত আছোঁ এজিপি আমি কৰ্মী আৰু মই যিয়ে নহওক এজিপিৰ পৰাই মই এবাৰ মেম্বাৰ হৈছোঁ যিয়ে নহওক আমাক যিমান কষ্ট দি আছে ওপৰৰ পৰা বহুত কষ্ট আমি পাইছোঁ কিন্তু আমাক একবাৰো চা নাই কেন্দ্ৰীয় কমিটি একবাৰ হ'লেও চালি আমি ভাল পালোঁ তেওঁলোকে কিন্তু 79 চনৰ 10 ডিচেম্বৰ তাৰিখত অসমৰ প্ৰথম শ্বহীদ খৰ্গেশ তালুকদাৰ আমি যিডোখৰ ঠাইত আছোঁ তাৰ পিছপিনে শ্বহীদ হৈছিলে আৰু সেই পটভূমিতে 1985 চনত দল গঠন হৈছিলে অসম গণ পৰিষদ দল আৰু মাননীয় সুৰেন্দ্ৰনাথ মেধি ডাঙৰীয়াৰ সেই সময়তে অসমৰ আইনমন্ত্ৰী আৰু বনমন্ত্ৰী হৈছিলে আৰু 96 চনত আমি পুনৰবাৰ জিকি আহি মাননীয় সুৰেন্দ্ৰনাথ মেধি ডাঙৰীয়া আইন আৰু বনমন্ত্ৰী হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত 2006 চনত আমি ডক্টৰ মহেন্দ্ৰ দাস দেৱক পাইছিলোঁ তাৰ আগতেও আমি গণ নিৰ্বাচনত ডক্টৰ মহেন্দ্ৰ দাস ডাঙৰীয়া নিৰ্বাচিত হৈছিলে যোৱা 2021 চনত অতি কম সংখ্যক ভোটত আমাৰ প্ৰাৰ্থী ডক্টৰ ৰঞ্জিত ডেকা ডাঙৰীয়া পৰাজিত হৈছিলে তাৰপিছত আমি দলটো সংঘবদ্ধিত কৰিছিলোঁ আৰু আমি আশা ৰাখিছিলোঁ এইবাৰ যে অসমৰ প্ৰথম শ্বহীদ যিহেতু দলটো অসম গণ পৰিষদ দলটো শ্বহীদৰ তেজেৰে গঠিত হৈছিলে সেই দলটোত নিশ্চিতভাৱে আমি আশা ৰাখিছিলোঁ আহ্বান জনাইছিলোঁ কেন্দ্ৰীয় কমিটিক যে এইবাৰ আমাক সুবিধা দিয়ক নিশ্চিতভাৱে আমি বিজিত হৈ আহিম কিন্তু বৰ পৰিতাপৰ কথা আমি টিকট নাপালোঁ ডাঙৰ কথা নহয় কিন্তু কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমাৰ লগত কোনো যোগাযোগ কৰা নহ'ল আমাক আশ্বাস দিয়া নহ'ল বা আমাক সান্তনা দিয়া নহ'ল বৰ পৰিতাপৰ কথা গতিকে অসম তথা ভৱানীপুৰ সমষ্টি তথা বৰ্তমানৰ ভৱানীপুৰ সৰভোগ সমষ্টি সমিতিয়ে সমষ্টিৰ ৰাইজে চিন্তা কৰিব এইখিনিয়ে কথা আৰু কি ক'ম দুখিত আমি যে আমি বৰ আশাৰে ৰৈছিলোঁ যে জাতীয়তাবাদী শিবিৰৰ মূল ভেটি আছিল ভৱানীপুৰ আৰু আছে আৰু থাকিব এইখিনি কথা আমি কাকো দোষ দিব নিবিচাৰোঁ কিন্তু আমাৰ ক্ষোভ থাকি গ'ল